Hello students, welcome to Vinita Tutorial. আশা কৰো সকলো ভালে আছা। আজি মই তোমালোকলৈ এটি অতি সুন্দৰ কবিতা নাম হৈছে শ্ৰেষ্ঠ কোন আগবঢ়াইছো। শুনাচোন কবিতাটি। শ্ৰেষ্ঠ কোন। হুৰমুৰকৈ কৰা কাম হ'ব পাৰে ভুল ভ্ৰান্তি, হৰখেদাকৈ কৰা নীতিত ৰব পাৰে কিবা ত্ৰুটি, ভাবি গুণি নকৰা জনলৈ সুযোগ নাথাকে ৰৈ, গমি পিটি খোজ নাকাঢ়িলে নাপাবা গন্তব্যলৈ, হেৰুৱা সুযোগ ভাগ্যক ধিয়াই থাকা যদি খাপ পাতি, অভিষ্ট সিদ্ধি কৰাৰ বাবে প্ৰচেষ্টা সফল নীতি, ফেঁচাৰ দৰে সবা মনোযোগী, সগুণৰ দৰে লক্ষ্য, বগলীৰ দৰে একাগ্ৰ চিত্ৰে হাঁহৰ নিচিনা দক্ষ, ৰ'দ বৰষুণ কাটি কৰি থৈ কামত যিজন ব্যস্ত, সময়ৰ আগে আগে যোৱাজন আন সকলোতকৈ শ্ৰেষ্ঠ। এতিয়া শুনা, কবিতাটি বৰ ধুনীয়া কবিতা। কবিতাটো কি বুজি পাইছা তোমালোকে? মই বুজি পোৱা নাই। হুৰমুৰকৈ কৰা কাম হ'ব পাৰে ভুল ভ্ৰান্তি। কিছুমানে একদম পটাপট কাম কৰে, পিছলৈ নাচায় আৰু পটাপট আৰু হুৰমুৰ আৰু চব কাম খৰখেদা, বিৰাট খৰখেদা, খুব হুৰমুৰ, আগগুৰি নভবাকৈ কৰে। আকৌ খৰখেদাকৈ কৰা নীতিত ৰব পাৰে কিবা ত্ৰুটি, খৰখেদাকৈ কোনো নীতি নিয়ম আমি নিৰ্ধাৰণ কৰিব নালাগে। আমি সকলো কাম আমি লাহে ধীৰে ভাবি গুণি কৰিব লাগে। ভাবি গুণি নকৰা জনলৈ সুযোগ নাথাকে ৰৈ, ভাবি চিন্তি যদি আমি কিবা এটা কাম নকৰোঁ, পটককৈ এতিয়া মন গ'ল এইমাত্ৰ কৰিলোঁ, অথনিকে বস্তু এটা কাম এটা কৰাৰ আগতে প্ৰি প্লেনিং যদি নাথাকে, আগতীয়া যদি কোনো ধৰা আমাৰ প্লেন নাথাকে, কেনেকৈ কৰিম কি কৰিম, আগতীয়াকৈ যদি আমি চব সিদ্ধান্ত গ্ৰহণ কৰি এধাপৰ পৰা ইধাপ এনেকৈ এখোজ এখোজকৈ প্ৰত্যেকটো বস্তু ষ্টেপ বাই ষ্টেপ যদি আমি প্লেনিং নকৰোঁ, তেতিয়া আমাৰ কামত সিদ্ধি নহয়, আমি কামটোৰ পৰা ছাকচেছ নাপাম। গমি পিটি খোজ নাকাঢ়িলে নাপাবা গন্তব্যলৈ, গন্তব্য ডেষ্টিনেশ্যন। গমি পিটি ভালকৈ ভাবি চিন্তি গমি পিটি খোজ নাকাঢ়িলে আমাৰ গন্তব্যস্থান গৈ আমি পটককৈ নাপাম, আমাৰ দেৰি লাগিব। হেৰাবা সুযোগ ভাগ্যক ধীৰাই, যদি ভাগ্যকে ধীৰাই থাকোঁ যে আমাৰ ভাগ্যত যি আছেতো সেয়াই হ'ব আৰু আমি বেছিকৈ হেৰি কৰি থাকিলে কি হ'ব। সেই হেৰাবা সুযোগ ভাগ্যক ধীৰাই থাকা যদি খাপ পাতি, অভিষ্ট সিদ্ধি কৰাৰ বাবে প্ৰচেষ্টা সফল নীতি। যিকোনো কাম সিদ্ধি কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগিব, কিন্তু সেই প্ৰচেষ্টা কিহৰ যোগেদি হ'ব লাগিব? সফল নীতি নিয়মৰ যোগেদি কৰিলেহে আমি সফল হ'ম। ফেঁচাৰ দৰে সবা মনোযোগী, আমি কি বুজি পালোঁ এতিয়া? ফেঁচা অতিপাত মনোযোগী, সগুণৰ দৰে লক্ষ্য, সগুণৰ কেতিয়াও লক্ষ্য ভ্ৰষ্ট নহয়। সগুণ অতিপাত সগুণৰ লক্ষ্য অতি তীক্ষ্ণ। বগলীৰ দৰে একাগ্ৰ চিত্ৰে হাঁহৰ নিচিনা দক্ষ, বগলী হৈছে সদায় একাগ্ৰ চিত্তীয়া আৰু হাঁহ দক্ষ। ৰ'দ বৰষুণ কাটি কৰি থৈ কামত যিজন ব্যস্ত, মানুহজনে ৰ'দ বৰষুণ নাচাই খেতি কৰি আছে না, ঠিক সেইদৰে তেখেতৰ এটা উদাহৰণ দিছে যে আজি বোলে ৰ'দ দিছে আমুকত নাযাওঁ, কাইলৈ বোলে বৰষুণ দিছে আমুকত নাযাওঁ, তেনেকুৱা নহয়। ৰ'দ বৰষুণ কাটি কৰি থৈ কামত যিজন ব্যস্ত, ৰ'দ বৰষুণ কিনাৰ কৰি কাটি কৰি থৈ কি আৰু ৰ'দ বৰষুণৰ প্ৰতি একো চিন্তা নকৰাকৈ যিজনে অকল কামেই কৰি থাকে, সেইজনৰ কথা কৈছে। সময়ৰ আগে আগে যোৱাজন আন সকলোতকৈ শ্ৰেষ্ঠ, কি আমি সময় উপযোগী কামবোৰ কৰিব লাগে। কৰিম যাম খাম সদায় পিছলৈ থৈ দিয়াবিলাক বেয়া। এতিয়া এই কবিতাটোৰ মাজেদি মই তোমালোকক এটা কথা কৈ দিওঁ। তোমালোকে ক্লাছত যেতিয়াই কিবা এটা পঢ়ায়, আহি পেলাই তোমালোকে লগে লগে সেই বিষয়টো, সেই চেপ্টাৰটো তোমালোকে ঘৰত এবাৰ পঢ়িব লাগে। সৰুবিলাকে স্কুলত পঢ়াই দিয়াৰ পাছত আহি সদায় ঘৰত এবাৰ চাব লাগে। তোমালোকে চাম ৰ'বা, পৰীক্ষা হওক, পৰীক্ষাৰ আগত তোমালোকৰ হুৰমুৰটো বহুত বেছি, তেনেকুৱা কৰিব নালাগে। ডাঙৰবিলাকে কিন্তু মই এটা কথা কওঁ, ডাঙৰবিলাকে সদায় ক্লাছত কি পঢ়াব এবাৰ ঘৰত আগতীয়াকৈ পঢ়ি যাব লাগে। কাৰণ ডাঙৰবিলাকৰ চেপ্টাৰবিলাক বেছি টান থাকে নাই, সেইকাৰণে ক্লাছৰ টিচাৰবিলাকে যেতিয়া পঢ়ায় তেতিয়া একবাৰ যদি তেখেতসকলে ঘৰত পঢ়ি যায়, সেইটো কথা বেছি ভাল হয় মোৰ মতে দেই। তোমালোকে কামবোৰ পিছুৱাই থ'ব নালাগে, সময়ৰ কাম সময়তে কৰি কৰি গৈ থাকিব লাগে। তেতিয়া তোমালোকৰ কি হ'ব? ছাকচেছ পাবা, তোমালোকে বুজি পাবা কথাবিলাক, বুজি পাইছা?
এতিয়া চোৱা মই তোমালোকক এই কবিতাটোৰ শব্দ অৰ্থবিলাক পঢ়ি দিছোঁ। সুৰ মূৰ লৰালৰি মানে কুইকলি এজ ফাষ্ট এজ পচিবল, ভুল ভ্ৰান্তি ভ্ৰম মানে লৰা ধপৰা মানে এৰৰ মিষ্টেক লৰা ধপৰা, ততাতয়া খৰখেদা, ভাগ্যক ধিয়াই মানে অদৃষ্টক চিন্তা কৰি কপালত যি আছে সেয়াই হ'ব তেনেকুৱা, ডিপেণ্ডিং অন লাক অভিষ্ট আকাংক্ষিত বাঞ্ছিত, ডিজায়াৰ্ড দক্ষ নিপুণ পাৰ্গত এবল বা স্কিলফুল। এতিয়া চোৱা পাঠবোধ মানে এই গোটেই কবিতাটো পঢ়ি কি বুজি পালা তোমালোকে, মানে কবিতাটোৰ এটা সাৰ মৰ্ম থাকে, সাৰাংশ থাকে। কি হয় কবিতাটো, কিহৰ ওপৰত কৈছে কবিয়ে, কি কথা বুজাব গৈছে সেইটো শুনা। দৌৰা দৌৰিকৈ কৰা কাম সদায় ভুল হোৱাৰ সম্ভাৱনা থাকে। দৌৰা দৌৰিকৈ কৰা কামত সদায় ভুল হোৱাৰ সম্ভাৱনা থাকে, কিন্তু তাৰ মাজতে সুস্থ চিন্তা ধীৰে স্থিৰে আগবাঢ়িলে লক্ষ্যস্থানত উপনীত হ'ব পাৰি। যি লোকে চেষ্টা নকৰি ভাগ্যক ধিয়াই বহি থাকে তেওঁ জীৱনত কৃতকাৰ্য হ'ব নোৱাৰে। সেয়ে ফেঁচাৰ দৰে মনোযোগী, শগুনৰ দৰে স্থিৰ লক্ষ্য, বগলীৰ দৰে একাণপতীয়া, হাঁহে বোকা চেকি খাদ্য খোৱাত পাৰ্গত হোৱাৰ দৰে হোৱাটো উচিত। হাঁহে অত বোকাৰ মাজতে কিবা বস্তু বিচাৰি পায় নাই, ঠিক তেনেদৰে আমিও মানে বেয়াৰ মাজতে ভাল বিচাৰিবলৈ শিকিব লাগিব। যিজনে ৰ'দ বৰষুণক গুৰুত্ব নিদি কামতে ব্যস্ত আৰু সময়তকৈ আগতে যোৱাজন সদায় শ্ৰেষ্ঠত্ব অৰ্জন কৰিব পাৰে। ৰ'দ বৰষুণক গুৰুত্ব নিদি কাম কাজ কৰিবলৈ এলাহ নকৰে আৰু সময়তকৈ আগতে যোৱাজনে সদায় শ্ৰেষ্ঠত্ব অৰ্জন কৰিব পাৰে। মানে কৰিম চব কাম পিছুৱাই নথৈ সুন্দৰকৈ যেতিয়াই মন যায় তেতিয়াই মানে সময় উপযোগী কামবোৰ যাতে তেতিয়া কৰিলে আমি কৃতকাৰ্য লাভ কৰিব পাৰিম। কবি পৰিচয় হৈছে কবি শ্ৰী গৌৰীকান্ত ভূঞাৰ জন্ম হৈছিল নগৰী সৰ্থেবাৰীৰ নামশালা গাঁৱত। ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত ভূঞা ডাঙৰীয়াৰ সাহিত্যসমূহ হ'ল শিল্পীৰ সপোন, ভাকুতকুট, মোৰ নাম কি, সহেমিৰা, গজমূৰ্খ, কোৱা ভাতুৰী, পৰিয়ে উমলা চৰা আদি শিশু সাহিত্য আৰু ৰচনা প্ৰৱেশ। সহজ ৰচনা শিক্ষা আৰু ব্যাকৰণ আদি ৰচনা কৰিছে। তোমালোকৰ কবিতাটো কেনেকুৱা লাগিলে জনাবাচোন। আৰু আমি কবিতাটোৰ পৰা কি শিকিলোঁ? আমি সকলোবিলাক কাম ভাবি চিন্তি লাহে ধীৰে আগতীয়াকৈ প্লেন প্ৰগ্ৰেম কৰি কৰিব লাগিব আৰু আমি এলাহ কৰি থাকিব নালাগিব। সময়ৰ কামবিলাক সময়ত কৰিব লাগিব। গতিকে সেনেদৰে কাম কৰিলেহে আমি শ্ৰেষ্ঠত্ব অৰ্জন কৰিব পাৰিম, মানে ছাকচেছফুল হ'ব পাৰিম। আশা কৰোঁ কবিতাটো তোমালোকৰ ভাল লাগিলে লাইক এটা কৰিবা, ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা। যিসকলে চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেখেতসকলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু বেল আইকনটো হিট কৰি দিব, তেতিয়া চেনেলটোত অহা ভিডিঅ'সমূহ সকলোতকৈ আগতে পাবলৈ সক্ষম হ'ব। আজিলৈ এৰিছোঁ, লগ পাম নতুন এটা ভিডিঅ'ত।